কথা কওঁ আমি আছোঁ এতিয়া বশিষ্ঠ মন্দিৰতে আমি আছোঁ এতিয়া বশিষ্ঠ মন্দিৰত আৰু বশিষ্ঠ মন্দিৰত শাওণ মাহত ইয়াতে কিয় গা ধুৱে জানেনে আপোনালোকে হয়তো বহুতে জানে বহুতে নাজানে কিন্তু অকল বশিষ্ঠ মন্দিৰে এনেকুৱা হয় শাওণ মাহত ইয়াত গংগাৰ সমাৱেশ হয় গংগা মাৰ প্ৰৱেশ হয় আৰু সেইবাবে শাওণ মাহত বশিষ্ঠ মন্দিৰত সকলোৱে গা ধুৱে আৰু ইয়াৰ পৰা পানী লৈ কিনে যিকোনো শিৱ মন্দিৰত ঢালিব লাগে আৰু তাতে বাবা সন্তুষ্ট হয় সেইবাবে আমি বশিষ্ঠ মন্দিৰত ইয়াতে আছে গংগাৰ মিলন হৈছে ইয়াতে এই নদীটোত এই বুৱতী নদীটোত গংগাৰ মিলন হৈছে আৰু সেইবাবে আমি ইয়াতে গা ধুই আমি সকলোৱে গংগা মাৰ ওচৰত শৰণ লওঁ যাতে যি দুখ কৰিছোঁ আমি সেইবিলাক চব আঁতৰাই লৈ যায় সেইবিলাক চব যাতে তেওঁ দুখবিলাক দূৰ কৰে আৰু সেইকাৰণে আমি পাপবোৰ ধুবৰ কাৰণে ইয়াতে আমি সকলোৱে গা ধুওঁ আৰু গংগা মাৰ ওচৰত স্নান কৰোঁ আৰু ইয়াৰ পৰা পানী লৈ যায় আমি শুক্লেশ্বৰ ঘাটত আৰু শুক্লেশ্বৰত যিটো শিৱলিংগ আছে সেই শিৱলিংগটো আপোনাৰ প্ৰত্যেক বছৰে অলপমান হ'লেও বাঢ়ি যায় জানেনে এইটো কথা আৰু এটা কথা কওঁ